প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু আজি আমি এই ভিডিঅ'টোত ভইচ চেঞ্চৰ ওপৰত আলোচনা কৰিম আৰু আমি দুটামান ভইচ চেঞ্জ কৰিম আৰু ভইচ চেঞ্চৰ ওপৰত মই আগতেও কেইবাটা ভিডিঅ' বনাইছিলোঁ আৰু যদি আপুনি ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, আপুনি গৈ চাই ল'ব পাৰিব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো আছে দ্য ষ্টুডেণ্ট ৱাজ পানিছ বাই দ্য টিচাৰ। আৰু আমি ভইচ চেঞ্জ কৰাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যে আমাক যিটো ভইচ চেঞ্জ কৰিবলৈ দিয়া যিটো চেণ্টেন্স, সেই চেণ্টেন্সটো এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে। যদি বাক্যটো এক্টিভ ভইচত আছে তেতিয়া আমি পেছিভ ভইচলৈ নিব লাগিব, আৰু যদি বাক্যটো পেছিভ ভইচত আছে তেতিয়া আমি এক্টিভ ভইচলৈ নিব লাগিব। আৰু ইয়াত দিয়া যিটো বাক্য দ্য ষ্টুডেণ্ট ৱাজ পানিছ বাই দ্য টিচাৰ, এই বাক্যটো পেছিভ ভইচত আছে। আৰু আমি এটা বাক্য পেছিভ ভইচত আছে বুলি কেনেধৰণে গম পাম, যদি বাক্যটোত এটা বি ভাৰ্ব এম, ইজ, আৰ, ৱাজ, ৱেৰ ইয়াৰ ভিতৰত যিকোনো এটা থাকে বা বি বা বিন থাকে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো পেছিভ ভইচত আছে। আৰু ইয়াত এটা বি ভাৰ্ব আছে ৱাজ, আৰু ইয়াৰ যিটো ভাৰ্ব পানিছ PUNISHD পানিছ, আৰু পানিছ মানে হ'ল শাস্তি দিয়া, আৰু ইয়াৰ যিটো পানিছ ভাৰ্ব এই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে। গতিকে আমি গম পালোঁ যে এই বাক্যটো পেছিভ ভইচত আছে। গতিকে এই বাক্যটো আমি এক্টিভ ভইচলৈ নিব লাগিব। আৰু এটা বাক্য আমি পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ নিবৰ কাৰণে বাই পিছত থকা বাই প্ৰিপজিশ্যনৰ পিছত থকা যিটো অবজেক্ট, সেই অবজেক্টটো আমি এক্টিভ ভইচৰ ছাবজেক্ট হিচাপে প্ৰথমতে ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত বাই পিছত দ্য টিচাৰ আছে, গতিকে আমি এক্টিভ ভইচৰ আৰম্ভণিতে দ্য টিচাৰটো বহাব লাগিব। ইয়াৰ পিছত আমি এক্টিভ ভইচলৈ আনোতে কি কৰিব লাগিব, যদি পেছিভ ভইচটোত ৱাজ বা ৱেৰ থাকে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল হৈ থাকে তেতিয়া আমি গম পাম যে সেই পেছিভ ভইচটো পাষ্ট ইনডেফিনিট টেন্সত আছে। আৰু সেই পেছিভ ভইচটো আমি এক্টিভ ভইচলৈ আনোতে তাত থকা যিটো পেছিভ ভইচটোত থকা যিটো বি ভাৰ্ব ৱাজ বা ৱেৰ, সেই ৱাজ বা ৱেৰটো উঠি যাব। তাৰ সলনি আমি কি কৰিব লাগিব, তাত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট ফৰ্মলৈ লৈ আনিব লাগিব, ভাৰ্বৰ 2 নম্বৰ ফৰ্মলৈ লৈ আনিব লাগিব। আমি জানো যে ভাৰ্বৰ 3টা ফৰ্ম থাকে, গতিকে ভাৰ্বৰ আমি 2 নম্বৰ ফৰ্মটোলৈ লৈ আহিব লাগিব। এক্টিভ ভইচলৈ আনোতে আমি ভাৰ্বটো ভাৰ্বৰ 2 নম্বৰ ফৰ্মলৈ লৈ আহিব লাগিব, কাৰণ পেছিভ ভইচত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে, আৰু আমি যেতিয়া এক্টিভ ভইচলৈ আনিম তেতিয়া আমি ভাৰ্বটো ৱাজ বা ৱেৰটো উঠি যাব, ভাৰ্বটো আমি পাষ্ট ফৰ্মলৈ লৈ আহিব লাগিব। গতিকে ইয়াত পানিছ ভাৰ্বৰ যিটো পাষ্ট ফৰ্ম, সেই পাষ্ট ফৰ্মটো একেটাই থাকে, পানিছড, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল একেটাই, গতিকে ইয়াত পানিছে হ'ব, দ্য টিচাৰ পানিছ। ইয়াৰ পিছত আমি কি কৰিব লাগিব, পেছিভ ভইচৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো আমি এক্টিভ ভইচৰ অবজেক্ট হিচাপে ভাৰ্বৰ পিছত বহাব লাগিব। আৰু ইয়াত পেছিভ ভইচৰ ছাবজেক্টটো হ'ল দ্য ষ্টুডেণ্ট, আৰু পেছিভ ভইচৰ ছাবজেক্টটো বাক্যটোৰ আৰম্ভণিতে থাকিব। গতিকে দ্য ষ্টুডেণ্টটো ভাৰ্বৰ পিছত অবজেক্ট হিচাপে আহিছে, এক্টিভ ভইচত ভাৰ্বৰ পিছত অবজেক্ট হিচাপে আহিছে। গতিকে দ্য টিচাৰ পানিছ দ্য ষ্টুডেণ্ট। গতিকে আমি গম পালোঁ যে পেছিভ ভইচটোত যদি ৱাজ বা ৱেৰ থাকে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল হৈ থাকে তেতিয়া আমি এক্টিভ ভইচলৈ আনোতে বাইৰ পিছত থকা যিটো অবজেক্ট সেই অবজেক্টটো আমি এক্টিভ ভইচৰ ছাবজেক্ট হিচাপে বহাব লাগিব, আৰু তাত থকা পেছিভ ভইচত থকা যিটো ৱাজ বা ৱেৰ বিভাৰ্ব সেই বিভাৰ্বটো আমি ৱাজ বা ৱেৰটো আমি উঠাই দিব লাগিব। তাৰ সলনি আমি ভাৰ্বটো পাষ্ট ফৰ্মলৈ লৈ আহিব লাগিব, আৰু তাৰপিছত আমি কি কৰিব লাগিব, পেছিভ ভইচৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো আমি ভাৰ্বৰ পিছত অবজেক্ট হিচাপে বহাব লাগিব। ইয়াৰ পিছত আছে দ্য ৱৰ্ক ৱাজ বিং ডান বাই দেম, আৰু এই বাক্যটো পেছিভ ভইচত আছে। আৰু এই বাক্যটো পেছিভ ভইচত আছে বুলি কেনেধৰণে গম পালোঁ, ইয়াত এটা বি ভাৰ্ব আছে ৱাজ, আৰু ইয়াৰ যিটো ভাৰ্ব সেই ভাৰ্বটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মত আছে। ইয়াৰ ভাৰ্বটো হ'ল ডান, গতিকে ডানটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, আৰু ইয়াত এটা বি ভাৰ্ব আছে, গতিকে আমি এইটো গম পালোঁ পেছিভ ভইচত আছে। গতিকে আমি এই বাক্যটো এক্টিভ ভইচলৈ নিব লাগিব। আৰু পেছিভ ভইচটো আমি এক্টিভ ভইচলৈ নিবৰ কাৰণে পেছিভ ভইচটো কোন টেন্সত আছে আমি সেই টেন্সটো জানিব লাগিব। গতিকে ইয়াৰ যিটো টেন্স, এই বাক্যটোৰ যিটো টেন্স, এই টেন্সটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। এই যিটো পেছিভ ভইচ, এই পেছিভ ভইচটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম, যদি পেছিভ ভইচটোত
ৱাজ বিং বা ৱেৰ বিং থাকে আৰু যদি বাক্যটোৰ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ থাকে তেতিয়া আমি গম পাম যে হেতু পেছিভ ভইচত আছে আৰু তাৰ টেন্সটো কিহত আছে তেতিয়া তাৰ টেন্সটো থাকিব পাষ্ট কন্টিনিউয়াছ টেন্সত যদি বাক্যটোত ৱাজ বিং বা ৱেৰ বিং থাকে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল হৈ থাকে তেতিয়া আমি গম পাম হেতু পেছিভ ভইচত আছে আৰু সেই পেছিভ ভইচটো পাষ্ট কন্টিনিউয়াছ টেন্সৰ গতিকে আমি সেই পেছিভ ভইচটো এক্টিভ ভইচলৈ নিবৰ কাৰণে বাই পিছত থকা যেটো অবজেক্ট সেই অবজেক্টটো আমি এক্টিভ ভইচৰ সাবজেক্ট হিচাপে বহাব লাগিব গতিকে ইয়াত বাই পিছত ডেম আছে আৰু ডেমটো যদি আমি এক্টিভ ভইচৰ সাবজেক্ট হিচাপে বহাও তেতিয়া ডেমটো সাবজেক্টলৈ নিলে হ'ব ডে ইয়াৰ পিছত আমি বাক্যটো পাষ্ট কন্টিনিউয়াছ টেন্সৰ যেটো ফৰ্মেশন সেই ফৰ্মেশন অনুসৰি আমি বাক্যটো এক্টিভ ভইচলৈ নিব পাৰো গতিকে আমি পাষ্ট কন্টিনিউয়াছ টেন্সত জানো যে সাবজেক্টৰ পিছত ৱাজ বা ৱেৰ আহে গতিকে আমি এক্টিভ ভইচলৈ আনোতে পেছিভ ভইচৰ যেটো অবজেক্ট সেই অবজেক্টটো আমি সাবজেক্ট কৰাৰ পিছত ৱাজ বা ৱেৰ ব্যৱহাৰ কৰিব লাগিব আৰু আমি ৱাজ ব্যৱহাৰ কৰিম নে ৱেৰ ব্যৱহাৰ কৰিম আমি কেনে ধৰণে গম পাম যদি এক্টিভ ভইচৰ সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ এটাক বুজায় তেতিয়া আমি ৱাজ ব্যৱহাৰ কৰিম আৰু যদি এক্টিভ ভইচৰ সাবজেক্টটো প্লুৰেল নাম্বাৰ হয় এটাতকৈ বেছি বুজায় তেতিয়া আমি ৱেৰ ব্যৱহাৰ কৰিম গতিকে ডে বুলি কওঁতে সিহঁত বুলি কওঁতে বহুবচন হৈছে প্লুৰেল নাম্বাৰ হৈছে এটাতকৈ বেছি বুজাইছে গতিকে তাৰ লগত আমি ৱেৰ ব্যৱহাৰ কৰিম ডে ৱেৰ ইয়াৰ পিছত আমি পেছিভ ভইচৰ যেটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মলৈ লৈ যাব লাগিব গতিকে ডানটো কৰ পৰা আহিছে ডানটো ডু ভাৰ্বৰ পৰা আহিছে গতিকে আমি ইয়াৰ যেটো ভাৰ্ব সেই ভাৰ্বটো পেছিভ ভইচৰ যেটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মলৈ লৈ যাব লাগিব আৰু তাৰ লগত আমি আইএনজি যোগ কৰিব লাগিব গতিকে ডুৰ লগত আমি আইএনজি যোগ কৰিছো দে ৱেৰ ডুইং ইয়াৰ পিছত আমি কি কৰিব লাগিব পেছিভ ভইচৰ যেটো সাবজেক্ট সেই সাবজেক্টটো আমি এক্টিভ ভইচৰ অবজেক্ট হিচাপে ভাৰ্বৰ পিছত বহাব লাগিব গতিকে পেছিভ ভইচৰ যেটো সাবজেক্ট সেই সাবজেক্টটো হ'ল দা ৱৰ্ক গতিকে দা ৱৰ্কটো ডুইঙৰ পিছত আহিছে গতিকে এটো হ'ব দে ৱেৰ ডুইং দা ৱৰ্ক গতিকে আমি গম পালো যে যদি বাক্যটোত ৱাজ বিং বা ৱেৰ বিং থাকে আৰু বাক্যটোৰ যদি ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে তেতিয়া আমি গম পাম সেই বাক্যটো পেছিভ ভইচত আছে আৰু হেতু আমি এক্টিভ ভইচলৈ আনিব লাগিব আৰু সেই যেটো পেছিভ ভইচ সেই পেছিভ ভইচটো পাষ্ট কন্টিনিউয়াছ টেন্সৰ আৰু সেই পেছিভ ভইচটো আমি এক্টিভ ভইচলৈ আনোতে বাই পিছত থকা অবজেক্টটো আমি প্ৰথমতে সাবজেক্ট কৰিব লাগিব তাৰ পিছত আমি ৱাজ বা ৱেৰ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আমি পেছিভ ভইচৰ যেটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মলৈ লৈ আহিব লাগিব আৰু তাৰ লগত আমি আইএনজি যোগ কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব পেছিভ ভইচৰ যেটো সাবজেক্ট সেই সাবজেক্টটো আমি অবজেক্ট হিচাপে ভাৰ্বৰ পিছত বহাব লাগিব ইয়াৰ পিছত আছে হি ইজ ৰাইটিং এ লেটাৰ আৰু এই বাক্যটো এক্টিভ ভইচত আছে গতিকে আমি এই বাক্যটো পেছিভ ভইচলৈ নিব লাগিব আৰু এই এক্টিভ ভইচটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে বুলি কেনে ধৰণে গম পালো বাক্যটোত ইজ আছে যদি বাক্যটোত এম ইজ আৰৰ যিকোনো এটা থাকে আৰু ভাৰ্বৰ লগত যদি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত যদি আইএনজি যোগ হৈ থাকে তেতিয়া আমি গম পাম যে সেই এক্টিভ ভইচটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে গতিকে আমি এই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এক্টিভ ভইচটো আমি পেছিভ ভইচলৈ নিব লাগিব গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এক্টিভ ভইচটো আমি পেছিভ ভইচলৈ কেনে ধৰণে নিম প্ৰথমতে আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিউতে বাক্যটোৰ যেটো অবজেক্ট সেই অবজেক্টটো আমি বাছি উলিয়াব লাগিব আৰু বাক্যটোৰ অবজেক্টটো বাছি উলিয়াবৰ কাৰণে সাধাৰণতে আমি ভাৰ্বৰ পিছত চাব লাগিব গতিকে ইয়াত ভাৰ্বটো হ'ল ৰাইটিং গতিকে ৰাইটিঙৰ পিছত আছে এ লেটাৰ গতিকে এই লেটাৰটো হ'ব বাক্যটোৰ অবজেক্ট এক্টিভ ভইচটোৰ অবজেক্ট গতিকে আমি সেই এক্টিভ ভইচটোৰ যেটো অবজেক্ট সেই অবজেক্টটো আমি পেছিভ ভইচৰ সাবজেক্ট হিচাপে বাক্যটোৰ আৰম্ভণিতে বহাব লাগিব গতিকে আমি প্ৰথমতে এই লেটাৰটো বহাব লাগিব ইয়াৰ পিছত আমি কি কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এক্টিভ ভইচটো আমি পেছিভ ভইচলৈ নিউতে অবজেক্টটো সাবজেক্ট কৰাৰ পিছতে এটা বি ভাৰ্ব আহিব আৰু বি ভাৰ্বটো হ'ল এম ইজ আৰ আৰু তাৰ লগত বিং ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি এম ব্যৱহাৰ কৰিম নে ইজ ব্যৱহাৰ কৰিম নে আৰ ব্যৱহাৰ কৰিম কেনে ধৰণে গম পাম যদি পেছিভ ভইচৰ সাবজেক্টটো যদি আই হয় তেতিয়া আমি তাৰ লগত এম বিং ব্যৱহাৰ কৰিম আৰু যদি পেছিভ ভইচৰ সাবজেক্টটো আইৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ হয় আইটোক বাদ দি পেলাই যদি অন্য একবচন হয় তেতিয়া তাৰ লগত আমি ইজ বিং ব্যৱহাৰ কৰিম আৰু যদি পেছিভ ভইচৰ সাবজেক্টটো প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ
এটাতকৈ যদি বেছি বুজায় তেতিয়া আমি তাৰ লগত আৰ বিং ব্যৱহাৰ কৰিম গতিকে ইয়াত পেছিভ ভইচৰ যিটো অবজেক্ট সেই অবজেক্টটো হ'ল এ লেটাৰ গতিকে এ লেটাৰৰ লগত আমি কি ব্যৱহাৰ কৰিম এ লেটাৰটো হ'ল সিঙ্গুলাৰ নাম্বাৰ আইৰ বাহিৰে অন্য একবচন গতিকে আমি ইয়াৰ লগত ইজ বিং ব্যৱহাৰ কৰিম লগতে আমি বিং ব্যৱহাৰ কৰিম বিংটো কি কাৰণে আহিছে কাৰণ এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যটো আমি পেছিভ ভইচলৈ নিউতে বিং ব্যৱহাৰ কৰিব লাগিব গতিকে এ লেটাৰ ইজ বিং ইয়াৰ পিছত আমি কি কৰিব লাগিব 3 নম্বৰতে ভাৰ্বটো আমি পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে ভাৰ্বটো হ'ল ৰাইটিং আৰু ৰাইটিং ভাৰ্বটো কৰ পৰা আহিছে ৰাইটৰ পৰা আহিছে ৰাইটৰ লগত আইএনজি লগ খাই থকা কাৰণে ৰাইটিং হৈছে গতিকে ৰাইটিংটো কৰ পৰা আহিছে ৰাইট ভাৰ্বৰ পৰা আহিছে গতিকে ৰাইট ভাৰ্বৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো হ'ব ৰাইট ৰট ৰিটেন একেবাৰে শেষৰ ফৰ্মটো ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটো গতিকে এটো হ'ব ৰিটেন এ লেটাৰ ইজ বিং ৰিটেন ইয়াৰ পিছত আমি এক্টিভ ভইচৰ ভাৰ্বটো আমি পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ নিয়াৰ পিছত আমি ইয়াৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব গতিকে ৰিটেনৰ পিছত বাই আহিছে ইয়াৰ পিছত আমি বাই ব্যৱহাৰ কৰাৰ পিছত এক্টিভ ভইচৰ যেটো সাবজেক্ট সেই সাবজেক্টটো আমি পেছিভ ভইচৰ অবজেক্ট হিচাপে বাই প্ৰিপজিশনৰ পিছত ব্যৱহাৰ কৰিব লাগিব গতিকে বাই ব্যৱহাৰ কৰাৰ পিছত আমি হিটো অবজেক্টলৈ আনিছো গতিকে হিটো এক্টিভ ভইচৰ সাবজেক্ট গতিকে সেই সাবজেক্টটো আমি পেছিভ ভইচৰ বাই পিছত ব্যৱহাৰ কৰিব লাগিব গতিকে সাবজেক্টটো আমি অবজেক্টলৈ আনোতে হিটো আমি সাবজেক্টৰ পৰা অবজেক্টলৈ আনোতে হিম হৈছে গতিকে এটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই হিম আৰু যদি ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব